মহালয়াৰ দিনটোতে ধৰালৈ নামিল শক্তি স্বৰূপিনী দেৱী দুৰ্গা নৱৰাত্ৰি পুৱাৰে পৰা ঠাই ঠাই চলিছে দুৰ্গতি নাখিনীৰ আবাহন দেৱী পক্ষ আৰম্ভৰ লগে লগে ৰাজ্যত সৰ্বত্ৰ চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি নৱৰাত্ৰিৰ প্ৰথমটো দিনত শৈলপুত্ৰী ৰূপে আৰাধনা কৰা হৈছে দেৱী দুৰ্গাৰ ইফালে ৰাজ্যজুৰি আয়োজন চলিছে দুৰ্গোৎসৱৰ ব্যস্ততা বাঢ়িছে পূজা কমিটিসমূহৰ লগতে মৃৎশিল্পীসকলৰ কেনেদৰে ৰাজ্যজুৰি প্ৰস্তুতি চলিছে মৃৎশিল্পীসকলৰ মাজত আপোনালোকক আমি বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য দেখুৱাইছো এনেদৰে সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ আৰু খনিকৰসকল ব্যস্ত হৈ পৰিছে সজাই পৰা তোলাত হস্তিৰ বেদীত প্ৰতিষ্ঠা কৰিবৰ বাবে দেৱী প্ৰতিমা ঠেক পৰক দিয়াত বিৰামহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে খনিকৰসকলৰ মাজত আৰু আমি কৰিমগঞ্জৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছো কৰিমগঞ্জৰ পৰা আমাক পৰিৱেশ দেখুৱাব সাংবাদিক সাজন দেৱে হয় সমাগত দুৰ্গা পূজা আৰু দুৰ্গা পূজা উপলক্ষে কৰিমগঞ্জত দেখা গৈছে সকলো পেন্ডেল বনোৱাৰ কাম আৰু মূৰ্তি বনোৱাৰ কামত ব্যাপক ব্যস্ততা বাঢ়ি গৈছে মই এতিয়া উপস্থিত কৰিমগঞ্জৰ এটা মৃৎশিল্পীৰ দোকানত আৰু এই প্ৰতিষ্ঠানত মৃৎশিল্পী প্ৰতিষ্ঠানত আৰু প্ৰতিষ্ঠানত দেখা গৈছে যে ব্যস্ততা পৰি গৈছে কিয়নো আৰু মাত্ৰ কেইদিন বাকী দুৰ্গা পূজাৰ আৰু দুৰ্গা পূজা উপলক্ষে তেওঁলোকৰ যে মৃৎশিল্পীসকল আছে সকলো কিন্তু মূৰ্তি বনোৱাৰ কামত ব্যস্ত হৈ পৰিছে কি পেন্ডেল বনোৱাৰ কাম আৰু কি মূৰ্তি বনোৱাৰ কাম সকলো কামত ব্যস্ততাই ভৰি পৰিছে তেওঁলোকে মোৰ ওচৰত আছে এজন মৃৎশিল্পীসকল তেওঁৰ পৰা জানিব বিচাৰিম কিমান দিন ধৰি চলি আছে এই কাম মোটামুটি 6 মাহ আগত পৰা চলি আছে কিমান দূৰত মূৰ্তি যাব মানে অৰ্ডাৰ আহিছে বৰাকৰ বাহিৰত আছে নেকি বৰাকৰ বাহিৰত বলিছে আপোনাৰ ইয়া হাফলং আছে ইয়া ধৰ্মনগৰ আছে ইয়া কৰিমগঞ্জৰ বস্তিখানিত আছে টাউনতো আছে আৰু দেখা গৈছে যোৱাবাৰৰ তুলনাত এইবাৰ কিবা মূৰ্তি বেছি হৈছে নেকি মূৰ্তি বনোৱাৰ কাম হৈছে 2-3খন বেছি হৈছে কিমান দাম বাঢ়িছে দাম আপোনাৰ বেলেগ ধৰণৰ দাম আছে আপোনাৰ হেতু ডাঙৰ মূৰ্তি ডাঙৰ দাম আছে মানে সৰু মূৰ্তিৰ সৰু দাম মানে গোটাখানিতে একে নহয় এনেকুৱা চলি আছে মানে যি সামগ্ৰী আছে সামগ্ৰীৰ দাম বাঢ়িছে সামগ্ৰী বাছ কুটা মিস্ত্ৰী এইবিলাক দাম বাঢ়িছে এইকাৰণে মূৰ্তিৰ দাম অলপ ভাড়া লাগিব আৰু দেখা গৈছে ৰাতি বৰষুণ দি আছে বৰষুণত অসুবিধা আছে পানী চানী পাই আছে আৰু বিদ্যুতৰ সমস্যা দি আছে না বিদ্যুতৰ সমস্যা ইমানখিনি নাই কিন্তু বৰষুণৰ সমস্যা বেছি হ'ল ধন্যবাদ হয় যোৱা কেইবাদিন ধৰি বৰষুণৰ ফলতে কিন্তু তেওঁলোকৰ মাজত এটা মানে অসুবিধা যে মৃৎশিল্পীসকল আছে তেওঁলোকে কৰিমগঞ্জৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে কেনেদৰে মৃৎশিল্পীসকলৰ মাজত ব্যস্ততা বাঢ়িছে কেনেদৰে সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ তাৰে দৃশ্য দেখুৱালে সাজন দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো